হেল্ল' এভৰিৱান, মই আৰু এটা প্ৰশ্নৰ উত্তৰ লৈ আহিলোঁ। মোৰ লাষ্ট ভিডিঅ'টো দিয়াৰ পিছত মই আৰু এটা প্ৰশ্নৰ সন্মুখীন হৈছোঁ। সেইটো হৈছে যে যিবিলাক আমাৰ প্ৰতিষ্ঠান পৰিয়াল আছে, ইনষ্টিটিউচনেল হাউচ হোল্ড আছে, তো তাৰ ক্ষেত্ৰত মুৰব্বী কোন হ'ব? তেতিয়া চাওক, প্ৰতিষ্ঠান পৰিয়াল বুলি ক'লে আমি বিশেষকৈ হোষ্টেল, মেছ, জেইল, তাৰপিছত উদ্ধাৰ গৃহ, বৃদ্ধাশ্ৰম, শিশু গৃহ এইবিলাকে বুজি পাওঁ। তো তেনেকুৱা ক্ষেত্ৰত এই প্ৰতিষ্ঠানবিলাকৰ যোনবিলাক পৰিচালনাত থাকিব, যেনেকুৱা হোষ্টেলত ৱাৰ্ডেন থাকে বা বৃদ্ধাশ্ৰমতো তেনেকুৱা পৰিচালনা কৰিবলৈ কোনোবা মানুহ এজন থাকে, মেনেজাৰ থাকে বা ৰেস্কিউ গৃহত তেনেকুৱা মানুহ এজন থাকে, জেইলত জেইলাৰ থাকে। তো সেই মানুহখিনিয়ে হ'ব সেই অনুষ্ঠানৰ বা সেই প্ৰতিষ্ঠানৰ মুৰব্বী। কিন্তু এটা কথা মনত কৰিব, তেনেকুৱা প্ৰতিষ্ঠানৰ মুৰব্বীগৰাকীৰ আমি তাতে নাম দিব নালাগে। তাৰ যিটো ডেজিগনেশ্যন আছে, যেনেকুৱা ৱাৰ্ডেন, জেইলাৰ, মেনেজাৰ, সেই ডেজিগনেশ্যনটো ব্যৱহাৰ কৰিলেই হৈ যাব। ধন্যবাদ।